এই মুহূৰ্তত আমি যোৰাবাটৰ কথা জনাম। পুনৰ বানৰ কবলত পৰিছে যোৰাবাট অঞ্চল। যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া ভয়ংকৰ বান। পুনৰবাৰ ভয়ানক বান পৰিস্থিতিৰ উদ্ভৱ হৈছে যোৰাবাটত। বানৰ বাবে যোৰাবাটত বিকল হৈ পৰিছে এখন বাহন। যোৰাবাটৰ বানৰ বাবে খানাপাৰাৰ পৰা যান-জঁট আৰু খানাপাৰাৰ কৃষি ভৱনৰ সন্মুখৰ পৰাই যান-জঁট আৰম্ভ হৈছে। মুখলধাৰ বৰষুণৰ পিছত যোৰাবাটত বানৰ বাবে যোৰাবাট অঞ্চলত তীব্ৰ যান-জঁট হৈছে আৰু যোৰাবাটৰ বানত আবদ্ধ হৈ পৰিছে উজনি নামনি বাহন। এজাক বৰষুণ আৰু তাৰ পিছতে যোৰাবাটৰ পুনৰবাৰ একেখন ছবি। আমি চাৰিখন দৃশ্য আপোনালোকক দেখুৱাইছোঁ। চাৰিটা ভিডিঅ' আমি একেলগে দেখুৱাবলৈ যত্ন কৰিছোঁ। ক'ৰবাত গাড়ী বেয়া হৈছে মাজ ৰাস্তাতে, ক'ৰবাত বাহনবোৰ ৰৈ গৈছে শাৰী শাৰীকৈ গাড়ী, আৰু যেন ৰাজপথ নহয় এখন নৈ, আৰু ইয়াত উজনি আৰু নামনি মোৱা বাহন আবদ্ধ হৈ পৰিবলগীয়া হৈছে। পুনৰবাৰ ইয়াত যোৰাবাটৰ বান পৰিস্থিতি, আৰু এতিয়া বিশেষকৈ এই বানপানীৰ বাবে যি ধৰণৰ তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে পুনৰ এবাৰ খানাপাৰাৰ কৃষি ভৱনৰ সন্মুখৰ পৰাই গুৱাহাটীৰ পৰা যোৰাবাটলৈ যোৱা খানাপাৰাৰ কৃষি ভৱনৰ সন্মুখৰ পৰাই আৰম্ভ হৈছে যান-জঁট। মই উপস্থিত আছোঁ যোৰাবাটত, আৰু এটা কৃত্ৰিম বানৰ ফলত আচলতে দুৰ্ভোগ ভুগিছে সাধাৰণ জনতাই। দীৰ্ঘদিনীয়া এই সমস্যা সমাধান আজিও নহ'ল, আৰু দেখা গ'ল পূৰ্বৰ দৰে আজিও কেইবাখনো বাহন বিকল হৈ পৰিল যোৰাবাটত। আমি দৃশ্য দেখুৱাম এইসমূহ দৃশ্য। আচলতে কেইবাখনো বাহন যোৰাবাটত কৃত্ৰিম বানৰ মাজেৰে পাৰ হৈ অহাৰ ফলত আচলতে বিকল হৈ পৰিছে। এয়া দেখুৱাইছোঁ যাত্ৰীবাহী ট্ৰেভেলাৰ বাহনখনো বিকল হৈ পৰিছে, আৰু অন্য বাহনেৰে ইয়ালৈকে লৈ অহা হৈছে। আৰু অন্য যি ইকো স্পৰ্ট বাহনখন দেখুৱাইছোঁ সেই বাহনখনো কৃত্ৰিম বানৰ মাজত আবদ্ধ হৈ পৰিছিল, বিকল হৈ পৰিছিল। তাৰ পাছত তেওঁলোকে আচলতে এনেদৰে ঠেলি এই স্থানলৈ আহিছিলে, আৰু এয়া দেখুৱাইছোঁ এই যাত্ৰীবাহী ট্ৰেভেলাৰ বাহনো এনেদৰে বিকল হৈ পৰিছিল কৃত্ৰিম বানৰ ফলত যোৰাবাটত। আৰু আমি ভুক্তভোগীৰ সৈতে কথা পাতিম। দাদা ক'ৰ পৰা আহিছিলে? আমি শ্বিলঙৰ পৰা আহি আছিলোঁ। আহি ইয়াত দেখিলোঁ একদম পানী। কিন্তু এটা বস্তু চালোঁ, এটা বস্তু মন কৰিলোঁ, যিজন ইয়াত পুলিচজন দায়িত্বত আছে তেওঁ গাড়ীবিলাক হয়তো সৰু গাড়ীবিলাক তেওঁ ইফালৰ পৰা আহিব দিব পাৰে নেকি, এখন হেৰি কৰি আছে। কিন্তু আমাৰ এখন একো নক'লে, আমি গুচি আহিলোঁ। আহি এই মাজবাটত আহি ফচি গ'লোহি। গাড়ী সম্পূৰ্ণৰূপে গাড়ী পানী অলপ সোমাইছে বুলি কৈছে, মেকানিক আহিছে এতিয়া, বাকী চাব আৰু। নিশ্চয়কৈ পুনৰবাৰ দেখুৱাইছোঁ বাহন এই বাহন বিকল হৈ পৰিছে। যোৰাবাট উৰণ সেতুৰ তলৰে যি কৃত্ৰিম বান হৈছিল সেই কৃত্ৰিম বানৰ মাজেৰে বাহনখন আগবাঢ়ি আহিবলৈ চেষ্টা কৰোঁতেই এই বাহনখন বিকল হৈ পৰিল, আৰু অন্য এখন ট্ৰেভেলাৰো দেখুৱালোঁ। আৰু পুনৰ দেখুৱাইছোঁ এই যোৰাবাটৰ কৃত্ৰিম বানৰ মাজেৰে আচলতে বাহনসমূহ এনেদৰে পাৰ হৈ আছে। আৰু এয়া আমি দেখুৱাইছোঁ মাত্ৰ কেইটামান মুহূৰ্ত পূৰ্বৰ এই দৃশ্য, আৰু এনেকৈ এতিয়া পানীৰ ঢল নামিছে। পুনৰ সেই একেখন ছবি। যোৰাবাটৰ বানৰ বাবে খানাপাৰাৰ পৰা তীব্ৰ এই যি যান-জঁটৰ সৃষ্টি হৈছে, এই ধৰণৰ পৰিৱেশৰ পৰা পৰিত্ৰাণ কেতিয়া? সকলোৱে সেই প্ৰশ্নটোকে সুধিছে। এজাক বৰষুণ দিয়াৰ লগালগ উজনি নামনিৰ যাতায়াত ব্যৱস্থা স্তব্ধ হৈ যায়। প্ৰত্যেকবাৰে ডাঙৰ এজাক বৰষুণ দিয়াৰ লগে লগে এই ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হয়। যোৰাবাটত পুনৰবাৰ বানপানী হৈছে, নেৰানেপেৰা বৰষুণ, আৰু তাৰ পিছতে এয়া যি খানাপাৰা কৃষি ভৱনৰ সন্মুখৰ পৰাই যান-জঁটৰ আৰম্ভ হৈছে। সিদিনা ঘণ্টাৰ পিছত ঘণ্টা, প্ৰায় 6 ঘণ্টা, 4 ঘণ্টা, 5 ঘণ্টা, 7 ঘণ্টাকৈ আবদ্ধ হৈ আছিল যাত্ৰীসকল। উজনিমুৱা নামনিমুৱা যাত্ৰীসকল আবদ্ধ হৈ আছিল, এক প্ৰকাৰ যেন স্তব্ধ হৈ পৰিছিল। আৰু সেই দিনটোৰ এটা বিভীষিকাময় এটা দিন বহু যাত্ৰীয়ে পাৰ কৰিবলগীয়া হৈছিলে। হঠাৎ অহা পানীৰ ঢলে এই পথছোৱা বন্ধ কৰি পেলাইছিল, আৰু তাৰপিছত পুনৰ সেই একে ছবি। বৰষুণ দিয়াৰ লগে লগে আৰম্ভ হয় এই তীব্ৰ যান-জঁট, আৰু এই পানীৰ ঢল নামে, যাৰ পৰিপ্ৰেক্ষিতত বহু বাহন বিকল হোৱাই নহয় সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে যাতায়াত ব্যৱস্থা। পোনপটীয়াকৈ আমি সতীৰ্থ ভাস্কৰৰ সৈতে সংযুক্ত হৈছোঁ। ভাস্কৰ, দেখুৱাওক পৰিৱেশ।
নিশ্চয়কৈ গীতাশ্ৰী বানপানী বুলি ক'লে এতিয়া অন্য এটা নাম যোৰাবাটৰ সমান্তৰালকৈ সমগ্ৰ খানাপাৰালৈকে আচলতে সেই যে তাণ্ডৱ সেই তাণ্ডৱৰ মই কিছু পৰিৱেশ প্ৰথমে দেখুৱাবলৈ বিচাৰিছোঁ আচলতে এজাক বৰষুণৰ পিছতে এনেকুৱা ধৰণৰ অৱস্থা ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আচলতে একাঠু পৰ্যন্ত পানী আৰু প্ৰতিখন বাহনে আচলতে পানী ফালি আহিবলগীয়া হৈছে প্ৰত্যেকখন বাহন ইতিমধ্যে বিকল হৈ পৰিছে এইফালে যিসমূহ বাহন আহিছে প্ৰতিখন বাহন ইতিমধ্যে বিকল হৈ পৰা দেখিবলৈ পোৱা গৈছে আমি মন্তব্যসমূহ ল'ম দৃশ্যসমূহ দেখুৱাই আছোঁ মন্তব্যসমূহ ল'বলৈ যত্ন কৰিম বাইক বন্ধ হৈ গৈছে নেকি বাইক বন্ধ হোৱা নাই কিন্তু পানী সোমালে বন্ধ হৈ যায় চেন্সৰৰ মানে প্ৰব্লেম আছে কিমান দূৰ এতিয়া আগৰ পৰা কিমান দূৰলৈকে বানপানী মোটামুটি 200 মিটাৰ মান হ'ব 200-300 মিটাৰ এইখিনি পুৰা পানী আৰু আগতে সেইফালে আছে জাম বহুত হৈছে কিমানলৈকে পানী কিমানমান পানী পানী এইখিনি মানে আহিছে আৰু একাঠো হৈ গৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত একাঠু পৰ্যন্ত পানী আৰু সেই পানী ফালি আচলতে সকলোবিলাক বাহন আহিবলগীয়া হৈছে যাতে আগতে এনেকুৱা পানী হোৱা নাছিল ইয়াত আগতে হোৱা নহয় বৰ্তমান মানে কি হৈছে চিটুৱেশ্যনটোৱে গুৱাহাটীত এনেকুৱা এজাক বৰষুণতে এয়া দেখিছে আপোনালোকে এই দাদাবাৰ লগ দাদা পানীত আহিছে দাদাই জানে ইমান পানী আছে এই ডিভাইডাৰৰ ওপৰত উঠি কিনে আহিছো আৰু মই ইমান পানী গীতাশ্ৰী জমৰ যাতনা ভোগ কৰিছে প্ৰতিগৰাকী লোকে কিছু আমাৰ দৃশ্যসমূহ দেখুৱাই থাকিবলৈ যত্ন কৰিছোঁ প্ৰভাত সিং আছে জ্যেষ্ঠ ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাত সিঙে ইতিমধ্যে দেখুৱাই আছে দৃশ্যসমূহ যে কেনেদৰে প্ৰত্যেকগৰাকী লোকে আচলতে পানী ফালি তেওঁলোকে আহিছে আৰু সেই পানী আচলতে এজাক বৰষুণৰ পিছতে এনেকুৱা ধৰণৰ অৱস্থা মই সেই দৃশ্যসমূহ দেখুৱাই থাকিবলৈ যত্ন কৰিছোঁ সমান্তৰালকৈ মহানগৰীৰ সমান্তৰালকৈ আচলতে যে যোৰাবাটৰ পৰা এই যি 9 মাইল 11 মাইল 8 মাইল এইখিনি ঠাইখিনি আচলতে দৃশ্যসমূহ দেখুৱাবলৈ যত্ন কৰিছোঁ যে এজাক বৰষুণৰ পিছতে এনেকুৱা ধৰণৰ অৱস্থা আমি দৃশ্যসমূহ দেখুওৱাৰ লগতে মন্তব্যসমূহ ল'বলৈ যত্ন কৰিম তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম কেনেকুৱা ধৰণে এগৰাকী ব্যক্তিয়ে স্কুটি ঠেলি আহিছে দাদা স্কুটি বন্ধ হৈ গৈছে ষ্টাৰ্ট এতিয়া খোজকাঢ়ি আছো পানী আগত কিমান পানী আগত পানী নাই ইমানেই আছে পানী যথেষ্ট পানী আচলতে সেই পানী ফালি প্ৰত্যেকগৰাকী লোক আহিবলগীয়া হৈছে মই সেইখিনি দৃশ্যসমূহ দেখুৱাই আছোঁ সমান্তৰালকৈ মন্তব্যসমূহ ল'বলৈও যত্ন কৰিছোঁ যিহেতু যথেষ্ট পানী আচলতে কোনো এগৰাকী লোক সেই পানীৰ মাজেৰে হয়তো আহিবলৈ তেওঁলোকে ভয় কৰা হৈছে ইতিমধ্যে সেই দৃশ্যসমূহ দেখুৱাই সমান্তৰালকৈ মই ক'বলৈও যত্ন কৰিছোঁ হয় আৰু পানীৰ সোঁত যথেষ্টখিনি আছে ভাস্কৰ যদি সেয়া মন্তব্য বা সেয়া যদি মন্তব্য ল'ব পাৰে আপুনি তাত যিসকলে সেইখিনি ঠাই পাৰ কৰি আহিছে তেওঁলোকে হয়তো ক'ব পাৰিব যে কিমান পানীৰ সোঁত তাত কিমান তীব্ৰ সোঁতত পানী বাগৰি আছে নিশ্চয়কৈ গীতাশ্ৰী যিসকলে আচলতে পানী ফালি বা পানীৰ সোঁতৰ মাজেৰে তেওঁলোকে পাৰ হৈ আহিছে আমি তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিছোঁ কিন্তু আটাইতকৈ ডাঙৰ কথা যে পানীৰ মাজত যদি তেওঁলোক খন্তেক সময়ৰ কাৰণে হ'লেও ৰৈ দিয়ে তেতিয়াহ'লে লগে লগে তেওঁলোকৰ বাহনখন আচলতে বিকল হৈ পৰে বা বাহনখনত পানী সোমোৱাৰ ফলত বাহনখন বিকল হৈ পৰা দেখিবলৈ পোৱা যায় গতিকে তেওঁলোকৰ পৰা হয়তো মন্তব্য লোৱাটো সম্ভৱ নহ'ব কিন্তু মই যিসকল লোকৰ বাহন ইতিমধ্যে বিকল হৈছে আমি তেওঁলোকৰ পৰা মন্তব্যসমূহ ল'বলৈ যত্ন কৰিম তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম এগৰাকী যুৱকক দেখুৱাইছোঁ তেওঁ স্কুটি এখন ঠেলি আহি আছে গতিকে তেওঁৰ পৰা হয়তো মন্তব্য পাম আমি তেওঁৰ পৰা জানিবলৈ যত্ন কৰিম কিমান পানী আগত কেনেদৰে তেওঁলোকে আহিছে দাদা স্কুটি বেয়া হৈছে কিমান পানী তেওঁলোকে মন্তব্য দিছে যে বহুত পানী সেই পানী ফালি আচলতে প্ৰত্যেকখন বাহন দুচকীয়া চাৰিচকীয়া প্ৰত্যেকখন বাহন আচলতে তেওঁলোকে আহি আছে কিমানমান সময় বৰষুণ দিছে আধা ঘণ্টা দিয়া নাই অকমানতে বৰষুণত পানী হৈ যায় এনেকৈ এতিয়া মানুহবিলাক আহিব লাগে পেটি বেয়া লাগে এম্বুলেন্স বাকী বেলেগ কথা এম্বুলেন্স গ'লে মানুহ ইমাৰ্জেঞ্চি ৰাখে এনেকৈ পানীৰ মাজেৰে আহিবলগীয়া হৈছে উপায় নাই আৰু কি কৰিব জামো বহুত হৈছে ট্ৰেফিক জাম বহুত হৈছে অলৰেডি শিৱসাগৰ উজনি অসমত দেখিছে কেনেকুৱা কুকুৰৰ দৰে পানী এতিয়া আকৌ গুৱাহাটীতো এই পাহাৰৰ ওপৰতো গুৱাহাটীতো অলপমান 1 মিনিট হ'লেই পানী এতিয়া পাহাৰৰ ওপৰতো পানী হৈছে এই আমাৰ গুৱাহাটী এইটো আৰু আমাৰ মেইন চিটিটো আছে 6 মাইল এইবিলাকত আছে এয়া আচলতে প্ৰত্যেকগৰাকী লোকৰ দুৰ্দশা মই দেখুৱাই আছোঁ দৃশ্যসমূহ প্ৰভাত সিং আছে প্ৰভাত সিঙে দৃশ্যসমূহ দেখুৱাই আছে এজাক বৰষুণৰ পিছতে আচলতে এনেকুৱা ধৰণৰ পানী আৰু প্ৰত্যেকগৰাকী লোকে আচলতে সেই পানী ফালি দুচকীয়া চাৰিচকীয়া বাহনসমূহ আহিবলগীয়া হৈছে কিমান পানী বহুত পানী প্ৰত্যেকগৰাকীয়ে কয় যে যথেষ্ট পানী তেওঁলোকৰ স্কুটি হয়তো ডুব গৈছে আধা চাৰিচকীয়া বাহনসমূহ আধা তেওঁলোকৰ ডুব গৈছে আৰু সেই পানীৰ মাজে কিমান পানী দাদা বহুত পানী বহুত যথেষ্ট অসুবিধা হৈছে ৰিক্সি হৈ গৈছে বহুত সেই আচলতে প্ৰত্যেকগৰাকীৰে এটাই
তেওঁলোকৰ দুখ যে যথেষ্ট পানী ফালি তেওঁলোকে বেজাক বৰষুণ দিলে আহিবলগীয়া হয়। এতিয়া সেই দৃশ্যসমূহ দেখিলে নিশ্চয়কৈ দুখ লাগে প্ৰত্যেকগৰাকী লোকৰে। গুৱাহাটী মহানগৰীৰ কথা আমি কৈ আছিলোঁ যে গুৱাহাটী মহানগৰীত এজাক বৰষুণৰ পিছতে পানী হয়, কিন্তু সেই গুৱাহাটী মহানগৰ পাৰ হৈও আচলতে খানাপাৰাৰ পৰা আৰম্ভ কৰি যদি 6 মাইল সমান্তৰালকৈ 8 মাইল 9 মাইল 11 মাইল প্ৰত্যেকটো স্থানতে পানী। দাদা ক'ৰ পৰা আহি আছে? মই মৰিগাঁৱৰ পৰা আহি আছোঁ। এতিয়া পানী যথেষ্ট, পানী যথেষ্ট, আহিব পৰা নাই বাহনবিলাক হয় আহিব পৰা নাই, এতিয়াও জাম লাগি আছে। সেইকাৰণে মই খোজকাঢ়ি যিমান পৰা আহি আছোঁ। যাম দাদা আগত বহুত আছে, বহুত মানে পুৰা একদম আভাৰ পেট্ৰলিয়াম তাৰ পৰা লাগি আছে। প্ৰায় 4-3 কিলোমিটাৰ মান যাম। বেছি হ'ব, বেছি হ'ব। যোৰাবাট মই 1 ঘণ্টা বেছি ৰখিলোঁ, সেইকাৰণে এতিয়া আহি আছোঁ মানে। হয় হয়, মই 6 মাইল যাম। হয় এয়া আচলতে ব্যক্তি যিসকলে আচলতে বাহনত আহিছিল বা বাছসমূহত আহিছিল, সেই বাছসমূহ আহিব পৰা নাই, যথেষ্ট জাম। সেই জামসমূহ ফালিয়ে আচলতে তেওঁলোকে খোজকাঢ়ি আহিছে, বাহনসমূহ আধাতে এৰি থৈ আহিছে আৰু দূৰ দূৰণিৰ পৰা অহা, যিহেতু উজনিৰ পৰা নামনিলৈ যিসকল আহিছিল, গুৱাহাটীলৈ যিসকল আহিছিল, তেওঁলোকে আধাতে নিজৰ বাহনখন ৰখাই থৈ আহিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে, বা যিসকলে বাছত আহিছিল সেই বাছসমূহৰ পৰা নামি তেওঁলোকে খোজকাঢ়ি আহিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। আমি সেই দৃশ্যসমূহ দেখুৱাই আছোঁ, দেখিলেই দুখ লগা এক পৰিৱেশ আচলতে। আমি কিছু আগলৈ গৈ আচলতে আগৰ দৃশ্যসমূহ দেখুৱাবলৈ যত্ন কৰিম, যদিহে সম্ভৱ হয় তেওঁলোকৰ পৰা মন্তব্যসমূহ ল'ম, কিয়নো পানীৰ মাজত যেতিয়া বাহন এখন আহি থাকে সেই বাহনখন ৰখাবলৈও আচলতে কিছু অসুবিধা, বা যিসকল চালক আছে চালকসকলৰ সৈতে কথা পাতিবলৈ কিছু অসুবিধা হ'লেও আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম, তেওঁলোকৰ পৰা মন্তব্যসমূহ ল'ম যদি সম্ভৱ হয়। আচলতে গোটেই পথছোৱা আচলতে 8 মাইলৰ পৰা 9 মাইললৈকে গোটেই পথছোৱা কৃত্ৰিম বানপানীৰ কবলত, যি আচলতে পানীৰ বাবে এম্বুলেন্সসমূহ আহিব পৰা নাই। মই দেখুৱাই আছে এম্বুলেন্স। আমি এই মুহূৰ্তত বিদায় লৈছোঁ আপোনাৰ পৰা ভাস্কৰ, পৰৱৰ্তী সময়ছোৱাত পুনৰ সংযুক্ত হ'ম।